নমস্কাৰ এনিভাৰত 24 চাই থকাৰ বাবে প্ৰতিগৰাকী দৰ্শকক ধন্যবাদ জনাইছো লগতে অসমবাসীৰ ৰাইজক এনিভাৰত 24 পৰিয়ালৰ তৰফৰ পৰা ভোগৰ উৎসৱ ভোগালীৰ হিয়া ভৰা উলগ জনাইছো ৰাজ্যবাসীৰ মাজত ভোগালীক লৈ উল্লাস উদ্দীপনা অব্যাহত আছে কিন্তু কৰ্তব্যৰ খাতিৰত আমাৰ যি ষ্টুডিঅ আছে এনিভাৰত 24 ষ্টুডিঅত কিন্তু একাংশ সংবাদকৰ্মী বন্ধু বান্ধৱী সকলো এতিয়া কাৰ্যালয়তে বিহুৰ দিনৰ কৰ্তব্যত ব্যস্ত হৈ আছে আমি তেওঁলোকৰ সৈতে কথা পাতিম আৰু ডেক্সত আমাৰ বৃহৎ আয়োজন আছে সেয়াও দেখুৱাবলৈ চেষ্টা কৰিম আমি পুনে পুনে এফালে যদি সম্ভৱ হয় দেখুৱাবলৈ অনুৰোধ জনাইছো এয়া এনেদৰে কাম কৰি থকা পৰিলক্ষিত হৈছে দীপ আছে মই প্ৰথমতে দীপৰ ওচৰলৈ যাব বিচাৰিম দীপ অকণমান যদি দীপ উঠি দিয়ে কি ক'বা বিহু ঘৰত যাব পৰা নাই পোনপ্ৰথমে সকলোলৈ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা যাচিছোঁ আমি এনিভাৰত 24 আদি কৰ্মচাৰী বা সতীৰ্থসকল আমি একেলগে উৰুকা নিশা কটাইছোঁ কৰ্মব্যস্ততাৰ মাজতো আজি এই উৰুকা নিশা আমি অফিচতে আমি কটাম আৰু সকলোৱে মিলি এসাঁজ ভোজ ভাত একেলগে খাম ৰাতি কি আয়োজন আছে তলত ৰাতি আছে 40 কেজি চিতল আৰু এটা ছাগলী আৰু 3টা হাঁহ মাছটো কোনে আনিছিলে মাছটো আমি উজান বজাৰৰ পৰা আমি ক্ৰয় কৰিছোঁ আচ্ছা ঠিক আছে এয়া আচলতে আয়োজন চলি আছে আৰু কামৰ মাজত আচলতে সকলো ঘৰ যাব পৰা নাই সেইকাৰণে ধেমালি ধুমলাই এনেকৈ চলি আছে প্ৰীতি অকণমান উঠি দিব লাগে সাজি কাচি আছা বিহু ঘৰত থকা হ'লে কি কৰি থাকিলা এতিয়া ইয়াত কি কৰি আছা ঘৰত থকা হ'লে এতিয়া পুৰা খানা চানা খাই থাকিলোঁ হয় ঘৰখনৰ লগত মাহঁতৰ লগত কিন্তু ইয়াতে যদিও ব্যস্ততা হৈ আছে তথাপি মানে আমি এনজয় কৰি আছোঁ তলত আমাৰ পুৰা আয়োজন চলিছে খানাৰ আৰু ভেলাঘৰো সৰুকৈ এটা বনোৱা হৈছিল সেইটোৰো মানে আমি জ্বলালোঁ এতিয়া আৰু সেয়াই আৰু ভাল লাগিছে মানে ঘৰ যাব নাপালেও ঘৰুৱা পৰিৱেশ এটা পাইছোঁ অফিচতে সেইকাৰণে সেইটো ভাল লাগিছে কাপোৰ কেইযোৰ সলালা সেইটো এটা ডাঙৰ প্ৰশ্ন ন কাপোৰ এতিয়ালৈ দুযোৰ সলাইছোঁ আৰু এফাকি যদি বিহু গাই দিব পাৰে ভাল লাগিব ন এতিয়া পিছত গাম অলপ নাই নহ'ব প্ৰীতিয়ে পাৰি নাচি থকা দেখোঁ প্ৰগ্ৰেমবিলাকত এতিয়া অকণমান বিহু এটা গাই দিব দুটাই গাম দেই ঐ জানৈ আকাশখন ধুনীয়া ঐ জানৈ তৰাৰে চিলিকা ঐ জানৈ মনৰে সৰগৰ ঐ জানৈ তুমি মোৰ মেনকা ঐ জান দূৰণিতে ঐ জান তুমি থাকা ঐ জান সপোনতো ঐ জান আমাৰ দেখা ঐ জানৈ বঢ়িয়া ধন্যবাদ জনাইছোঁ আচলতে এয়াই আমাৰ এনিভাৰত 24 ডেস্ক এনেকৈ আমি সদায় ফূৰ্তি কৰি থাকোঁ হিমাদ্ৰী আছে হিমাদ্ৰী অকণমান উঠিব লাগে কি ক'বা ভোগালী বিহু ঘৰত যাব পৰা নাই সকলো আছোঁ এনেদৰে ফূৰ্তি চূৰ্তি কৰি আছোঁ কি ক'বা নমস্কাৰ সকলোলৈকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমি কৰ্মব্যস্ততাৰ মাজতে আছোঁ তেনেদৰে কাম কৰি আছোঁ তেনেকৈ ফূৰ্তিও চলি আছে খানাও খাইছোঁ একেলগে উপায় নাই ঘৰলৈ যাব পৰা নাই তেনেকৈ মিলিজুলি চলি আছোঁ ঘৰত থাকিলে ভাল লাগিল হয় বা মাহঁতে মিছ কৰিছে তেনেকুৱা কিন্তু একে পৰিৱেশ ইয়াতো পাইছোঁ সেইকাৰণে ইমান এটা আক্ষেপ নাই ঠিকে আছে দিয়ক আচলতে প্ৰত্যেকটোৰে আমাৰ ইটোৰ লগত সিটোৰ সম্পৰ্ক প্ৰায় ঘৰুৱা ইয়াত মানে আমি ঘৰৰ পৰা আঁতৰি থাকোঁ যদিও ঘৰৰ পৰা যে আঁতৰি থাকোঁ সেইটো ফিল নহয় প্ৰত্যেকগৰাকীয়ে বাই ভনী ককাই ভাই তেনেকুৱা ইটো চাইডে আছে আমাৰ ইটো ফালে যাবলৈ চেষ্টা কৰিম ৰূপজ্যোতি আছে সুন্দৰ যুৱক কি ক'বা নমস্কাৰ প্ৰথমে আটাইলৈকে বিহুৰ উলগ যাচিছোঁ আৰু যিহেতু ভোগালীৰ বতৰ গতিকে ভোগ কৰিবলৈ আহিছোঁ তাতে নাইট ডিউটি আৰু প্ৰথমে মই যুৱকজনক মোৰ তাত আনিছোঁ সকলোকে সকলো দেখুৱাই গৈছে ভোগালী উৎসৱৰ আমাৰ যি বিশেষ আয়োজন কৰা হৈছিল সেই আনন্দ উৎসৱৰ মাজত কিন্তু এজন বিশেষ ব্যক্তিয়ে সকলোকে আঁত ধৰি গৈছিল মই এটা প্ৰশ্ন সুধিব বিচাৰিম সেইদিনাখন তুমি হাঁহৰ মাংস কিয় খোৱা নাছিলা মোৰ ব্ৰত আছিলে ব্ৰতটো কাৰ বাবে কাক পাবলৈ নাই কাকো পাবৰ কাৰণে নহয় জাষ্ট মই মঙলবাৰে নাখাওঁ সোমবাৰে নাখাওঁ নীতি নিয়ম বহুত আছে এইবিলাক কথা পিছত পাতিম এদিন চাওক এতিয়া একো নকৰাকৈ ইমান নীতি নিয়ম গতিকে পিছলৈ বা কিমান নীতি নিয়ম থাকে কিন্তু যি হওক ভোগৰ বতৰ সকলোৱে ভোগ কৰক আমিও এইদৰে হাঁহি ফূৰ্তি কৰি গৈছোঁ কিশোৰক
সকলোৱে হয়তো দেখিয়ে আছে এইকেইদিন স্ক্ৰীণত, গতিকে ব'ৰ নহ'ব কাৰণ তেওঁ আৰু বিভিন্ন কথা পাতিব আপোনালোকৰ সৈতে। এটা ছিক্ৰেট আছে, সেইটো অলপ দেৰিকৈ কৈ আছোঁ। নাই ছিক্ৰেট নহয়, কিন্তু আজি দেওবাৰ এখন আসন খালী হৈ আছে, ছিক্ৰেটটো এই পিছত। ছিক্ৰেট টিক্ৰেট একো নাই, এইবিলাক ধেমালি আছিলে, চিৰিয়াছলি নল'ব কোনেও। এইটো ডিছক্লেমাৰ আছিলে, সকলোৱে মানি ল'ব। আৰু আজি দেওবাৰ আছিলে, দেওবাৰ, গতিকে মই খাব পাৰিম, কোনো টেনশ্যন নাই। কোনে কোনে দিয়া এক পিচ মোক দি গ'লেই হ'ল, মাংস মাছ। 3টা হাঁহ আছে, দেখাম, সেইখিনিও দেখাম, অলপ ছাছপেঞ্চ ৰাখিছোঁ। প্ৰণামী আছে, প্ৰণামী কি ক'বা? পোনপ্ৰথমে সমূহ অসমবাসীক ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আজিৰ দিনটো ঘৰলৈ মনত পৰিছে বহুত। এইবাৰ লগাই 2 বছৰ মই ঘৰত নাই। সৰুৰ পৰাই ভাল লাগে, এতিয়া ইয়াতো নতুন নতুন এক্সপিৰিয়েঞ্চ মানুহে কৰিব লাগে, আৰু ভাল লাগিছে, কি ক'ম, দুখো লাগিছে, ক'বলৈ একো নাই। আৰু গান হৈ যাব লাগিব। গানটো গাব পাৰোঁ, কিন্তু সেয়া কি হয় জানা, লিৰিক্স মনত নাথাকে। মোৰ প্ৰব্লেম সেইটো হৈ যায়। লিৰিক্সৰ কথা নাই, আজি নাচিবলৈ ৰেডি পুৰা, উঠি আহিব লাগে। তেন্তে মই এটা কাম কৰোঁ, লিৰিক্সটো উলিয়াই লওঁ নেকি? ঠিক আছে, এক ছেকেণ্ড। মই এটা গান ভাল পাওঁ, ঠিক আছে, মই এইটোকে উলিয়াম দিয়ক। কাহিলি পুৱাতে জানৈ ওলাম নাঙল যুৱলি লৈ, শীতলি পাতিতে জানৈ তোমাক ককলে এৰি থৈ, এচাৰি কোবেদি খেদাম কজলা তমৰা, কেঁকুৰা নাঙলে চহাম খেতি মাটি দৰা, চাহ জলপান দিবাগৈ পথাৰৰ মাজতে জানৈ জান, কপালৰ কেঁচা খাম জানৈ দুহাতে মুচি দিম, কোনেও নেদেখা কৈ তাতে মৰম সানি দিম, কাষতে বহি লৈ জলপানো খুৱাই দিম। জানৈ জান, কাজিৰঙা বৰ ধুনীয়া, একোৰেই নাই তুলনা, তাতোতকৈ ধুনীয়া তুমি কেঁচা সোণৰ টুকুৰা, কাজিৰঙা বৰ ধুনীয়া, একোৰেই নাই তুলনা, তাতোতকৈ ধুনীয়া তুমি কেঁচা সোণৰ টুকুৰা, দেহৰ বৰণ ৰং চঙীয়া, মুগা কচুমনীয়া, চাদৰৰে আঁচলখন টানি টানি বান্ধি ল'বা, চাদৰৰে আঁচলখন টানি টানি বান্ধি ল'বা, ঐ জানৈ আকাশখন ধুনীয়া, ঐ জানৈ তৰাৰে জিলিকা, ঐ জানৈ মনৰে সৰগৰ, ঐ জানৈ তুমি মোৰ মেনকা, ঐ জান দূৰণিতে, ঐ জান তুমি থাকা, ঐ জান সপোনতো, ঐ জান আমাৰ দেখা, ঐ জানৈ বাতি ভৰাই চিৰা খাবি, বাঁহৰ চুঙা দৈ, জুহালতে জুতি লবি হাজৰ বাতি লৈ, হাজৰ বাতি লৈ, বিয়া পাতি কেথা কম্বল লৈ, কেথা কম্বল লৈ, ধন্যবাদ। ঢেকীয়া লিহিৰি পতিয়া, বতাহে যেনেকৈ হালে,
তুলৰে চাপৰত তুৰে লাহি কঁকাল গুচকিনি চাকৈ ভাঙে তোৰ দৰে নাচনি দেখি শ্ৰীকৃষ্ণই বাঁহী বজাইছিলে চাগে মোৰ মইনা ঐ বাঁহী বজাইছিলে চাগে সকলোকে ভোগালী বিহুৰ হিয়া ভৰা শুভেচ্ছা জনালোঁ আৰু আজিৰ ৰাতি যিহেতু উৰুকা সকলোৱে যেন ভালকৈ এসাঁজ খায় তাৰে কামনা কৰিলোঁ বাই বাই বঢ়িয়া আৰু দুজন মানুহ আছে দুজন ডেস্কত বিশেষ মানুহ আছে দেখুৱাম কেমেৰাৰ পৰা পলাই আছে দুইজন মানুহৰ ওচৰলৈ যাম এইবাৰ পলাই থকা মানুহ দুজন দেখুৱাম প্ৰথমতে যাম অনুপ ছাৰ আছে ডেস্কত কিবা আশাৰ সমূহ অসমবাসীকে মই আমাৰ এনিভাৰ 24 তৰফৰ পৰা ভোগালী বিহুৰ ওলগ জনাইছোঁ লগতে আমাৰ এনিভাৰত 24ৰ যিসকল আমাৰ ফলোৱাৰ্ছ আছে তেওঁলোককো এইখিনি সুবিধাতে মই তেওঁলোকক ভোগালীৰ ওলগ জনালোঁ লগতে তোমাৰ কাৰণে বহুত চেষ্টা কৰি বাছখন মিছ কৰাব নোৱাৰিলোঁ তাৰ কাৰণে খুবেই দুখিত ঠিক আছে মানে বাছখন গ'ল যেতিয়া উপায় নাই আৰু কাইলৈ বাছখন ঘূৰি আহিব বুলি ভাবিছোঁ বাকীখিনি আৰু দিয়া ভালকৈ চবেই ভোজ ভাতটো খোৱা আজি অফিচৰ ফালৰ পৰা দিয়া হৈছে মোৰ সকলোলৈ শুভকামনা থাকিল ধন্যবাদ জনাইছোঁ ছাৰলৈ আচলতে বাছখন যাব আকৌ বাছখন পুনৰ আহিব তেতিয়াই আমি আদা কৰিব পাৰিম ঠিক আছে ডলি আছে ডলি কি ক'বা প্ৰথম কোৱা যে ইমান বিহুৰ দিনটোত ইমান মন মাৰি কিয় আছা মন মাৰি থকা নাই আচলতে বাৰু যিয়ে নহওক পোনপ্ৰথমেই সমূহ অসমবাসী ৰাইজক এনিভাৰ্টৰ তৰফৰ পৰাই শুভেচ্ছা জ্ঞাপন কৰিছোঁ ভোগালীৰ অযুত শুভকামনা মন মাৰি থকা নাই আচলতে যিহেতু মই অফিচটোত একেবাৰে নতুন গতিকে অকণমান সময়ৰ প্ৰয়োজন হৈছে এডজাষ্ট হ'বলৈ হয়তো তাতে আকৌ ভোগালী বিহু হেঁপাহৰ ভোগালী বিহুটিত ঘৰৰ পৰা আঁতৰি আছোঁ তথাপিতো এনিভাৰ 24 পৰিয়ালটোৱে কম বেছি পৰিমাণে হ'লেও যি ধৰণে পৰম্পৰা ৰক্ষা কৰিব চেষ্টা কৰিছে তাৰ লগতে যি এক সুন্দৰ পৰিৱেশ দিছে এক পৰিয়ালৰ নিচিনা পৰিৱেশ দিছে তাৰ বাবে মই হয়তো কৃতজ্ঞ কোনো এফালৰ পৰা সুখীও তাৰ বাবে ভাল লাগিছে ঘৰৰ পৰা আঁতৰত থাকিলেও এই বিহুটিত কিন্তু খুব ভাল লাগিছে এইবাৰ তাৰ বাবে এনিভাৰ 24 সমগ্ৰ পৰিয়ালক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আচলতে আমি ডেস্কৰ পৰিৱেশ সমগ্ৰ পৰিৱেশ আপোনালোকক দেখালোঁ ডেস্কত কেনেদৰে ব্যস্ততাপূৰ্ণ এটা পৰিৱেশ হৈ আছে সকলো কৰ্মত ন্যস্ত হৈ আছে ঠিক একেদৰে কিন্তু ভিডিঅ' এডিটৰ্ছ সকলো এনেদৰে ব্যস্ত হৈ আছে তেওঁলোকৰ সৈতে কথা পাতিম তেওঁলোকো ঘৰ যাব পৰা নাই এই পৰিয়ালটোতে সকলো লগ হৈ আছে খানাৰ ব্যৱস্থা আছে কিন্তু তাৰ পূৰ্বে এওঁলোকৰ সৈতে অকণমান কথা পাতিব বিচাৰিম বিহু হয় সকলোৱে লগৰ ল'ৰা ছোৱালীৰ লগত খানা খাই আছে কিন্তু আমি এনেদৰে কৰ্মব্যস্ততাপূৰ্ণ এটা সময় কটাই আছোঁ কি ক'বা মোৰতো নতুন এক্সপিৰিয়েঞ্চ হ'ল আগতে এনেকুৱা এক্সপিৰিয়েঞ্চ হোৱা নাছিল তো মোৰ কাৰণে এইটোতো ভালে হৈছে মোৰ কাৰণে মোৰ ভালে লাগিছে এইটো ঠিক আছে ধন্যবাদ জনাইছোঁ এইফালে আছে অকণমান কথা পাতিম কি ক'বা বিহু প্ৰথমতে বিহুৰ মাঘ বিহুৰ সকলোলৈ শুভেচ্ছা থাকিল মোৰ তৰফৰ পৰা যাতে এই দিনটো সকলোৰে সুখে যাওক আনন্দৰে যাওক সকলোৱে উপভোগ কৰক সেইখিনি আৰু ক'ম আৰু ভালে লাগিছে সকলোৱে আজি আমি 10টালৈকে আজি ডিউটি আছে আজি আৰু বিশেষকৈ আজি এটা স্পেচিয়েল দিন আমাৰ কাৰণে গতিকে আজি অফিচত আজি খানা আছে ৰাখিছে গতিকে আমি সকলোকে লগে একেলগে খাম মই দেখা কৰিছোঁ সেই আৰু দিলদাৰ আছে দিলদাৰ ঘৰত যাব পৰা নাই মনটো বেয়া লাগিছে নেকি নাই যিটো পৰিৱেশ মানে চলি আছে এনেকৈ মানে ঘৰত গ'লেতো বেয়াই লাগিলে যে মই ইয়াতে কিয় নাথাকিলোঁ তো যি গতিকে খানা আছে আমাৰ তলৰ পিনে তো লগে ভাগে খাম বুলি ভাবিছোঁ আৰু হাঁহটো আছে চাগে তো মাছ ঠিকে আছে সেইটো কাৰণত তে ভোগালী বিহুৰ সকলোকে শুভেচ্ছা জনালোঁ আৰু এই দিনটো ভালদৰে যাওক এইখিনি ক'ব লগা মোৰ ঠিক আছে আচলতে এয়া আমি সমগ্ৰ কাৰ্যালয়ৰ আমাৰ ভিতৰৰ দৃশ্যাংশ দেখালোঁ তলত আমাৰ বৃহৎ আয়োজন আছে সেই আয়োজনস্থলীৰ দৃশ্যাংশ আপোনালোকক দেখুৱাম তেনেহ'লে পলম নকৰ অথনিৰ পৰা আমি কৈ আছোঁ বহুতে কৈ আছে যে হাঁহ আছে খাচী আছে কি আছে ব'লক আমি তাত গৈ চাই লওঁ আমি কাৰ্যালয়ৰ ভিতৰৰ দৃশ্যাংশ দেখালোঁ আৰু জনাইছোঁ যে এনিভাৰ 24 আচলতে বিশাল আয়োজন আছে কি আছে সেয়া আপোনালোকক পোনপটীয়াকৈ দেখুৱাৰ চেষ্টা কৰিম এই মুহূৰ্তত আমি পাকঘৰলৈ সোমাই অহাৰ চেষ্টা কৰিছোঁ ছাৰ আছে ছাৰৰ পৰা জানিব বিচাৰিম ছাৰ আজি কি আয়োজন আছে আজি হাঁহে মাহে খোলে মোলে চব আছে চিতল আছে হাঁহ আছে আৰু অন্যান্য আৰু বিভিন্ন যোগাৰ আছে আৰু
মানে আজি খানা পুৰা বিশাল আয়োজন এনিভাৰ 24 আচলতে আমি সকলো ঘৰ যাব পৰা নাই কৰ্তব্যৰ ক্ষেত্ৰত কিন্তু ছাৰকো দেখিছোঁ ছাৰো কিন্তু ঘৰত থকা নাই আমাৰ লগত আহি আমাৰ লগত এসাঁজ খাবৰ কাৰণে আহিছে ছাৰ বিহুৰ বতৰ কি ক'ব অসমবাসী ৰাইজক মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ সকলোৱে মানে আনন্দৰে হাঁহি ফূৰ্তিৰে উপভোগ কৰক আৰু ইয়াতকেনো আৰু কি ক'ম নিজৰ দেখিছে আচলতে বিশাল আয়োজন বুলি ক'ব লাগিব হাঁহৰ মাংস আছে চম্পকদা আছে চম্পকদা কি আছে এবাৰ যদি কৈ দিয়ে এফালৰ পৰা মাঘ বিহুৰ উল্লাস উদ্দীপনা এনিভাৰত 24 কাৰ্যালয়ত চলি আছে কিন্তু মেজি নোহোৱাকৈ জানো মাঘ বিহু সম্পূৰ্ণ হ'ব পাৰে তাৰো ব্যৱস্থা আছে আমাৰ লগত আমি দেখুৱাবলৈ অনুৰোধ জনাইছোঁ সেয়া নিশ্চয় দেখিছে আমি এনেদৰেই গুৱাহাটী নগৰৰ মাজমজিয়াতো গাঁৱৰ যি আমেজ আছে মেজি জ্বলাই যি নিয়ৰ সৰা গধূলি মেজি ফুৱাৰ যি ৰীতি ৰিৱাজ আছে সেয়া পালন কৰাৰ চেষ্টা কৰিছোঁ আমি যিমান পাৰিছোঁ গাঁৱৰ সেই পৰিৱেশ আমি ঘৰলৈ নোযোৱাকৈ ঘৰৰ সেই স্মৃতিসমূহ জীয়াই ৰখাৰ চেষ্টা কৰিছোঁ পূৰ্ণৱ আছে পূৰ্ণৱ কি ক'বা বিহুত ঘৰলৈ যাব পৰা নাই আমি চব একেলগে লাগি ভাগি আছোঁ কি ক'বা মানে প্ৰত্যেক বছৰ ঘৰত থকা হয় ঘৰৰ আমেজটো বেলেগ অফিচৰ মানুহখিনিৰ লগতো বেলেগ যিহেতু যিহেতু আমাৰ কামটোৱেই এনেকুৱা তো কোনো যাব পৰা নাই চবেই লগে ভাগি এসাঁজ খাইছোঁ উৰুকাৰ ৰাতি মেজি জ্বলাইছোঁ জুই ফুৱাইছোঁ ভাল লাগিছে যাতে সদায় সকলো এনেকৈ মিলি থাকক আৰু সকলো অসমবাসী ৰাইজলৈ মোৰ অন্তৰৰ পৰা ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ সেয়াই ধন্যবাদ জনাইছোঁ আচলতে আমি সকলোৱে গাঁৱৰ পৰা ওলাই আহিছিলোঁ এটা সপোন বুকুত লৈ আৰু সেই সপোনটোৰ পিছে পিছে দৌৰি আছোঁ কোনোবাখিনিত হয়তো আমি বিহুৱে হওক বা পূজাই হওক সংবাদকৰ্মীসকল আচলতে 24 ঘণ্টাই সষ্টম হৈ থাকিব লাগে আৰু আমি বিহু পূজা এনেধৰণৰ উৎসৱসমূহত আমি পৰিয়ালৰ পৰা আঁতৰি থাকোঁ আৰু এই এনিভাৰত 24 বা কাৰ্যালয়ৰ যিসমূহ আমাৰ লগৰীয়া আছে সমনীয়া আছে সেই সকলোখিনি আচলতে এটা পৰিয়াল পুনৰবাৰ এনিভাৰত 24 সমূহ দৰ্শকক আমি ভোগালী বিহুৰ অলেখ অযুত শুভকামনা জনাইছোঁ ভালে থাকক সুস্থ থাকক ধন্যবাদ